প্ৰধান ডাঙৰ সংগ্ৰামী আছিলে কা বিৰোধী আন্দোলন সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বা কা সেই আইনখনৰ জৰিয়তে চৰকাৰে ভাৰত চৰকাৰে ধৰ্মৰ ভিত্তিত বাংলাদেশ আফগানিস্তান আৰু পাকিস্তান এই তিনিখন দেশত থকা হিন্দু লোকসকলক খ্ৰীষ্টান লোকসকলক অৰ্থাৎ মুছলমানৰ বাহিৰে বাকী লোকসকলক আমাৰ দেশত নাগৰিকত্ব দিবৰ কাৰণে এখন আইন তৈয়াৰ কৰিছে এতিয়া তেওঁলোকে আমাক বুজাব খুজিছে যে বাংলাদেশ যেহেতু মুছলমান দেশ পাকিস্তান যেহেতু মুছলমানৰ দেশ তাত থকা হিন্দুবিলাকে বিপদত পৰিলে কলৈ আহিব ইয়ালৈকে ডেফিনেটলি ভাৰতলৈকে আহিব লাগে এটো হল বিজেপি আৰু আৰএছএছৰ তেওঁলোকৰ কথা আমাৰ কথাটো হল যে আমি অসমে যোৱা দীৰ্ঘদিন ধৰি আমি ইমান বিদেশীৰ বুজা লৈছো সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক ইমান বিদেশীৰ বুজা লৈছো যে আকৌ এবাৰ ধৰ্মৰ ভিত্তিত আকৌ যদি বিদেশীৰ বুজা অসমৰ ওপৰত জাপি দিয়ে তেতিয়াহ'লে অসমৰ মানুহবিলাক খুব জমান আজিৰ দিনটোত অসমৰ 28% মাটি মানুহ ভূমিহীন 28% মানুহ ল্যান্ডলেস অসমৰ 32% মানুহ মাৰ্জিনাল ফাৰ্মাৰ মাটি আছে কিন্তু খাবলৈ নুজুৰে 32% মানুহ মাৰ্জিনাল ফাৰ্মাৰ আৰু বাকি যিখিনি মানুহ থাকিলে আৰু 30% মানুহ মধ্য কৃষক যেনে তেনে চলি থাকিব পাৰে বাকি 10% মানুহে ধনী কৃষক আছে যত অসমৰ 28% আৰু 30% দুইটা যোগ দিলে 60% মানুহৰ ঘৰত খাবলৈ নুজুৰে সেই ৰাজ্যখনত যদি আকৌ নতুনকে বিদেশী আনে কিমান বিদেশী আহিব আজিৰ দিনটোত হয়তো হিন্দু বেংগলী বিদেশী বাংলাদেশৰ পৰা অহা মানুহ 15 পৰা 20 লাখ নাগৰিকে এতিয়াও নাগৰিকত্ব নোপোৱাকে হয়তো আছে বিভিন্ন ধৰণৰ সাৰ্ভেত এই কথাটো ওলাইছে যে হয়তো 15-20 লাখ মানুহ আছে আৰু বাংলাদেশত 1,70 লাখ এনেকুৱা ধৰণৰ হিন্দু বেংগলী নাগৰিক আছে এতিয়া বাংলাদেশত বিপদত পৰিলে হিন্দু বেংগলী নাগৰিকসকল ভাৰতলৈ আহিব এটোত আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই কিন্তু সেই মানুহখিনি অসমলৈ আহিব এটোতে আমাৰ আপত্তি আছে আৰু সেই কাৰণে কেলে আপত্তি আছে কাৰণ আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে অসমলৈ যথেষ্ট সংখ্যক বিদেশী নাগৰিক আহিছে ইয়াক লৈ অসমত বহুত ডাঙৰ ডাঙৰ আন্দোলন হৈ গৈছে বহুত মানুহে অসমৰ মৃত্যুবৰণ কৰিছে আৰু অসমৰ মানুহে এতিয়া স্পষ্টকে কৈ দিছে যে আৰু নতুনকে আমি কোনো মানুহ ল'ব নোৱাৰো ইয়া হিন্দুৱে হওক ইয়া মুছলমানে হওক ইয়া খ্ৰীষ্টানে হওক ইয়া জৈনে হওক ইয়া বৌদ্ধিষ্টে হওক মুঠতে অসমত নতুনকে মানুহক মাটি দিব পৰা অৱস্থাত নাই নতুনকে নাগৰিকত্ব দিব পৰা অৱস্থাত নাই নতুনকে ব্যৱসায় দিব পৰা অৱস্থাত নাই নতুনকে চাকৰি দিব পৰা অৱস্থাত নাই আমি নিজে এতিয়া সাংঘাতিক ধৰণে বিপদগ্ৰস্ত এটা জাতি জনতাই এটা নতুন দলৰ জন্ম দিলে যি দলটোৰ নাম ৰাইজৰ দল গতিকে ৰাইজৰ দলখন মানুহৰ সংগ্ৰামৰ পৰা মানুহৰ আন্দোলনৰ পৰা মানুহৰ বিজেপিক উফৰাই পেলোৱা আকাংক্ষাৰ পৰা বিজেপিক আমি কোনো পধ্যে নামানো সাম্প্ৰদায়িক বিজেপিক আমাক নালাগে আৰু আমাক নিজৰ ৰাইজৰ দল লাগে এই আকাংক্ষাৰে তৈয়াৰ কৰা এটা ৰাজনৈতিক দল আৰু ৰাইজৰ দলে একদম জন্মলগ্নতে ঘোষণা কৰিছে যে আমি আঞ্চলিকতাবাদী আমি বেলেগ ৰাজ্যত গৈ আৰু পাৰ্টি গঠন নকৰো অকল অসমতে গঠন কৰো আৰু অসমৰ কাৰণে অসমৰ প্ৰশ্নবিলাকক লৈ আমি মাত মাতিম 1 নম্বৰ 2 নম্বৰ ৰাইজৰ দলে ঘোষণা কৰিছে যে আমাৰ আদৰ্শটো হ'ব জাতীয়তাবাদ কিন্তু এই জাতীয়তাবাদে সকলো জনগোষ্ঠীকে এনেকুৱা ধৰণৰ অসমীয়া জাতীয়তাবাদ নহয় যে জনজাতিবিলাকক বেয়া পাব এনেকুৱা ধৰণৰ জাতীয়তাবাদ নহয় যে মুছলমান সমাজক বেয়া পাব ধৰ্মৰ ভিত্তিত এনেকুৱা জাতীয়তাবাদ নহয় যে বেংগলী সমাজক বেয়া পাব এনেকুৱা জাতীয়তাবাদ নহয় যে চাহ জনগোষ্ঠীক আঁতৰাই ৰাখিব অকল অসমীয়া মানুহগিটাৰ জাতীয়তাবাদ নহয় আমি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক লগত লৈ যাক ইনক্লুসিভ নেশনালিজম বুলি কয় সকলোকে লগত লৈ কৰা জাতীয়তাবাদ
নামৰ এটা আদৰ্শত বিশ্বাস কৰি এই দলটো গঠন কৰিলো। স্থাপন কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ দাবীটো হ'ল আমাক ভাৰতৰ সংবিধানে স্বীকৃতি দিব লাগে কি বুলি যে অসমীয়া জাতিয়ে তেওঁলোকৰ সম্পদৰ ওপৰত অধিকাৰ লাভ কৰিব। সেই কথাটো ভাৰতৰ ক'ত লিখি থোৱা আছে? ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদত 371A তাত লিখি থোৱা আছে। সেইটো 371A কাক দিছে? নাগালেণ্ডক। কি দিছে? মাটিৰ অধিকাৰ। নাগালেণ্ড গৈ বাহিৰৰ মানুহে মাটি কিনা বেচা কৰিব নোৱাৰে। আৰু কি দিছে? মাটিৰ তলত থকা কয়লা, মাটিৰ তলত থকা তেল, মাটিৰ তলত থকা চুনশিল এইবিলাকৰ ওপৰত অধিকাৰ নাগালেণ্ডক দি দিছে। আমি কৈছো যে অসমক সাংবিধানিকভাৱে 371A দি সাংবিধানিকভাৱে 371A দি আমাৰ অসমীয়া জাতিটোক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিছে। ইয়াকে আমি সাংবিধানিক ৰক্ষা কবচ বুলি কৈছো। এই বস্তুটো বুজি উঠিব।